তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজি অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম চেলৱাৰৰ কাটিং আৰু চিলাই। তো এইটো হ'ল মোৰ চেলৱাৰটোৰ কাপোৰ আৰু এইটো হ'ল এইযোৰ চেলৱাৰৰ জোখত এই কাপোৰটো বনোৱা হ'ব। তো চেলৱাৰৰ জোখত চেলৱাৰ কেনেকুৱা কৰি কাটিং কৰিম আৰু কেনেকুৱা কৰি যেটো আমাৰ জোখৰ চেলৱাৰ দিব তাৰে জোখ কেনেকৈ ল'ম, তো সেইখিনি আজি আপোনালোকক দেখাম। আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাইছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। তো প্ৰথম অৱস্থাত আমি কি কৰিব লাগিব, এই যেযোৰ আমাৰ জোখৰ কাপোৰ আছে এইযোৰ আমি মেজাৰমেণ্ট কৰিব লাগিব। তো প্ৰথমতে আমি এই যেটো কুৰ্তি আছে কুৰ্তিটোৰ মেজাৰমেণ্ট কৰিব লাগিব আৰু মেজাৰমেণ্টটো এনেকুৱা কাগজ এটাত লিখি ল'ম। তো মই ইয়াতে সাইডত কাগজটো লৈছো। তো ইয়াতে কি কৰিম, এই ওপৰৰ পৰা আমাৰ এই কুৰ্তিটোৰ দীঘল কিমান আছে সেইটো জুখিব লাগিব। তো কুৰ্তিটোৰ দীঘল 40 হাফ আছে, 40 হাফ লেন্থ। তাৰপিছত ল'ম এনেকুৱা কৰি পাৰি লৈ পেলাই আমি তাৰপিছত ল'ম শোল্ডাৰ। তো কুৰ্তিটোৰ শোল্ডাৰ কিমানখিনি আছে সেইটো চাব লাগিব, জুখিব লাগিব। তো শোল্ডাৰ আছে 14 ইঞ্চি, 14 ইঞ্চি শোল্ডাৰ। তাৰপিছত ল'ম স্লিপছটো আছে 16 ইঞ্চি, 16 ইঞ্চি স্লিপছ। তাৰপিছত জুখিম কাফটো কিমান আহি আছে 5 ইঞ্চি, 5 দুগুণে 10 ইঞ্চি হ'ব কাফটো। তাৰপাছত জুখিব লাগিব এই বডিটো কিমান আহি আছে 20 হাফ হ'লে 41 হৈ আছে চেষ্ট। তাৰপিছত জুখিম ৱেষ্টটো আহি আছে কিমান 19 হাফ হ'লে কিমান আহি আছে 39। তাৰপিছত জুখিম হিপছটো আহি আছে কিমান 22 হ'লে 44। তাৰপাছত আমি জুখিব লাগিব এই যেটো শোল্ডাৰৰ পৰা আমাৰ এই সাইডৰ ফলাটো কিমানখিনি আহি আছে 22। এটা আমি এনেকুৱা কৰি এটা আঁচ দি ল'ম, আঁচ দি পেলাই এই সাইডত লিখিম আমি 22। তাৰপাছত জুখিব লাগিব এই তলৰ ঘেৰটো কিমানখিনি আছে 23, তলৰ ঘেৰটো আছে 23 লিখি ললো। তো এটা আমাৰ কুৰ্তিটোৰ মেজাৰমেণ্ট হ'ল। এতিয়া আমি জুখিম পাইজামাটো। তো পাইজামাটোৰ প্ৰথম অৱস্থাতে জুখিব লাগিব আমি দীঘলটো, এই ওপৰৰ পৰা এই পাইজামাটোৰ টোটেল দীঘল কিমানখিনি আছে সেইটো জুখিব লাগিব। তো পাইজামাটোৰ দীঘল আছে 35 আৰু এই যেটো পাইজামা এই পাইজামাটোতকৈ 1 ইঞ্চি দীঘল দিব দিছে। তো মই দীঘল দিম 36। তাৰপাছত ইয়াৰে কঁকালটো ৰেডি কিমানখিনি আছে সেইটো জুখিম। 16 আহি আছে, 16 দুগুণে কিমান 32 হ'ল ইয়াৰ ৱেষ্টটো। তাৰপিছত আমি জুখিব লাগিব এই ঠাইটো কিমানখিনি আছে সেইটো জুখিম 13.5 ইঞ্চি। 13.5 ইঞ্চি যদি আহে তেনেহ'লে টোটেল কিমান হৈ আছে 27 আহি আছে। তাৰপিছত জুখিম বটমটো, এই তলৰ বটমটো কিমান আহি আছে 13 ইঞ্চি, 6.5 ইঞ্চি। 6.5 ইঞ্চি হ'লে কিমান হ'ব 13 ইঞ্চি হ'ব বটম। আৰু ইয়াৰ আৰু এটা বস্তু আমি জুখিব লাগিব এই যেটো হাইটো কেই ইঞ্চি আছে টোটেল সেইটো আমি জুখিব লাগিব। এই হাইটো আহি আছে কিমান 27 হ'ল হাই। তো আমাৰ যেযোৰ জোখৰ চেলৱাৰ সেইযোৰৰ মই ইয়াতে জোখখিনি এবাৰ কৈ দি আছো। এইটো হ'ল কুৰ্তিটোৰ দীঘল, এইটো আছিল কুৰ্তিৰ দীঘল, এইটো আছিল শোল্ডাৰ, এইটো হ'ল স্লিপছৰ দীঘল, এইটো কাফ, এইটো চেষ্ট, এইটো ৱেষ্ট আৰু এইটো হ'ল হিপছ। এইটো হ'ল সাইডৰ যেটো ফলা সেইটো কিমানখিনি থাকিব ডাউনটো, এইটো হ'ল ঘেৰ। তো এইটো হ'ল আমাৰ কুৰ্তিৰ মেজাৰমেণ্ট আৰু এইটো হ'ল পাইজামা। এইটো হ'ল দীঘল ললো, কঁকাল, থাই, বটম আৰু হাই। তো মই আপোনালোকক কাপোৰটো এবাৰ দেখাই দি আছো। এইটো হ'ল কাপোৰ আৰু এই যেটো কাপোৰটোত যেটো বডিত আমাৰ এনেকুৱা কৰি ফুল আছে, ইয়াতে কি আছে এই যেটো গলটো ইয়াতে বনোৱা আছে। তো এতিয়া কি কৰিম, এইটো হ'ল আমাৰ ফ্ৰণ্ট পাৰ্ট, ঠিক আছে। তো এই ফ্ৰণ্ট পাৰ্টটোৰ যেটো কাপোৰ এইটো আমি এনেকুৱা কৰি দুভাগ কৰি ল'ম আৰু ওলোটা কৰি এই কাপোৰটো আমি এনেকুৱা কৰি দুজাপ কৰি ল'ম। তো এইটো এনেকুৱা কৰি পাৰি লৈ যেটো আমাৰ কুৰ্তিটো দীঘল আছে
ইয়াৰ পৰা আমাৰ কুৰ্তিটো দীঘল হ'ব, যিখিনি আমাৰ গলৰ ডিজাইন কৰা আছে তাৰে পৰা কুৰ্তিটোৰ যেটো দীঘল সেইটো হিচাপত আমি কাপোৰটো কাটি ল'ম। তো দীঘল লাগিব মোক কিমান 40 লাগিব আৰু চিলাইৰ কাৰণে ল'ম। তো টোটেল 42 মই কাপোৰটো কাটি ল'ম। ইয়াতে তলত মই 42ত মাৰ্জিন কৰিলোঁ। কাটি লৈ এইটো পাত আমি সাইড কৰিলোঁ। এতিয়া কি কৰিম, আমাৰ যেটো বেক পাৰ্টটোৰ কাৰণে আমি কাটি ল'ব লাগিব আৰু বেক পাৰ্টটোৰ কাৰণেও ইয়াৰ পৰা আমি 42 দীঘল লৈ পেলাই আমি এইটো কাটিব লাগিব। তো চাওক ইয়াতে এই যিখিনি কাপোৰ এই যিখিনি ফুল থাকিল এই ফুলখিনি আমি বেক পাৰ্টত তলত পেলাম, কাৰণ কি ইয়াতে অলপমান চিলাই যাব, আমাৰ চিলাই যাই পেলাই বাকি যিখিনি এইখিনি ৰৈ যাব, তেতিয়া দেখাত ভাল লাগিব। তো আমি বডি পাৰ্টটো কাটাৰ কাৰণে এটা আমি দুটা টুকুৰা ওলাই ললো। এতিয়া এই যেটো ফুল আছে ফুলটো মিলাই পেলাই আমি এইটো সমান কৰি দুজাপ কৰি লওঁ। তো এইটো হল আমাৰ বেক পাৰ্ট আৰু এইটো হল ফ্ৰন্ট পাৰ্ট। তো বেক পাৰ্ট আৰু ফ্ৰন্ট পাৰ্ট আমি একেলগে এনেকুৱা কৰি পাৰি তো এইটো মই কাপোৰটো মই এবাৰ আপোনালোকক এনেকুৱা কৰি দেখাই দি আছো। এয়া তো এই যেটো গলৰ ডিজাইন আছে ইয়াতে ফাৰ্ষ্টত আমি এটা মাৰ্জিন কৰিব লাগিব। তো এইটো মাৰ্জিন কৰিলো, মাৰ্জিন কৰি ওপৰৰ মাৰ্জিনটো কৰি পেলাই তাৰ পিছত আমি কি কৰিব লাগিব, যেটো কুৰ্তিটো আমাৰ টোটেল দীঘল আছে সেই দীঘলটো ল'ব লাগিব। তো মোৰ এইটো টোটেল দীঘল আছে 40। তো মই ইয়াতে 40ত মাৰ্জিন কৰিলো। তাৰ পিছত ইয়াৰ পৰা যেটো কুৰ্তিটোৰ আনমোল ডাউন এইটো দিম 6 ইঞ্চি। তাৰ পিছত যেটো আমাৰ সাইডৰ ফলা আছিল সেইটো আছিল কিমান 22 ইঞ্চি। তো মই ইয়াতে 22ত মাৰ্জিন কৰিলো। তাৰ পিছত আনমোলৰ আৰু এই যেটো ফলা ইয়াৰে যেটো মিডিল পইণ্ট সেইটো কৰিব লাগিব। তো ইয়াতে কিমান আহি আছে 16 আধা কিমান আহিব 8 ইঞ্চি, ইয়াতে 8ত মাৰ্জিন কৰিলো। তো এতিয়া আমি এই যে কেটা মাৰ্জিন আছে মাৰ্জিন কেটা উঠাই লওঁ। তো এইটো মাৰ্জিন কেটা উঠালো। এতিয়া আমি কি কৰিম, যেটো আমাৰ শোল্ডাৰ আছিল কিমান 14 ইঞ্চি, 14টো যদি মই দুভাগ কৰো কিমান আহিব 7 ইঞ্চি। তো ইয়াতে 7ত মাৰ্জিন কৰিলো। বডিটো আছিল আমাৰ টোটেল বডি আছে কিমান 41টো যদি মই দুভাগ কৰো কিমান আহিব 20 হাফটো যদি আকৌ মই দুভাগ কৰো কিমান আহিব 10.2। তো ইয়াতে 10.2 আমি বডি ৰাখিব লাগিব 10.2। তাৰপিছত ৱেষ্টটো টোটেল আছে কিমান আমাৰ ৰেডি আছে 39টো আমি যদি দুভাগ কৰো কিমান আহিব 19 হাফটো যদি মই আকৌ দুভাগ কৰো কিমান আহিব 10তকৈ 2 পইণ্ট কম আহিব। ঠিক আছে। তাৰপিছত আহিছো হিপছটো আছে কিমান টোটেল ৰেডি আছে 44টো যদি দুভাগ কৰো কিমান আহিব 22 আৰু 22টো যদি মই আকৌ দুভাগ কৰো কিমান আহিব 11। তো মই ইয়াতে তলত হিপছত 11 ৰাখিব লাগিব। তাৰ পিছতে জুখিব লাগিব আমাৰ তলৰ খেৰটো কিমান আছে 23টো আমি দুভাগ কৰিব লাগিব। 23 দুভাগ কৰিলে কিমান আহিব 11 হাফ। তো মই ইয়াতে 11 হাফত মাৰ্জিন কৰিলো। তো চালে একদম ইজি হয়, সেলোয়াৰ সুট কাটিং কৰা বহুতে ইজি হয় আৰু ইয়াতকৈ ইজি মোৰ কাৰণে একো নহয়। তো আপোনালোকেও এনেকুৱা কৰি মেজাৰমেন্ট কৰি আৰু এনেকুৱা কৰি হিসাব কৰি পেলাই আপোনালোকে সেলোয়াৰ সুট কাটিং কৰিব পাৰিব। তো এই যেটো চেষ্টৰ মাৰ্জিন আছে চেষ্টৰ মাৰ্জিনৰ পৰা আমি এইটো 3 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম। এতিয়া এই মাৰ্জিন আৰু এই যেটো শোল্ডাৰৰ মাৰ্জিন এইটো আমি এনেকুৱা কৰি মাৰ্জিন উঠাব লাগিব আৰু এই ভাগৰ মাৰ্জিন কেটা উঠাই লম আমি। তো এইটো আমাৰ মাৰ্জিন হ'ল। এতিয়া যাতে কাস্টমাৰজনে পিছৰ পৰ্যায়ত অলপমান বঢ়াব পাৰে তাৰ কাৰণে আমি এইটো অলপমান কাপোৰ ৰাখিব লাগিব আৰু তাৰ কাৰণে আমি এইটো 1.5 ইঞ্চি কৰি ৰাখিম। আৰু ইয়াত আমি এইখিনি ৰাউন্ড কৰি দিব লাগিব। আনমোলটো আমাৰ ৰাউন্ড শেপ আহিব ইয়াৰ পৰা আৰু গলটো আমাৰ অলৰেডি ডিজাইন কৰা আছে, এইখিনি আমি চিলাই কৰাতে মিলাব লাগিব। তো এইখিনি আমাৰ মাৰ্জিন হ'ল। মাৰ্জিন হোৱাৰ পিছত এইটো আমি কাটি ওলাম।
তো এইটো আমাৰ যেটো কুৰ্টিটোৰ বডি পাৰ্টখিনি কাটিং হ'ল। তো এতিয়া আমি কাটিং কৰিম কি এই যেটো আমাৰ কুৰ্টিটোৰ স্লিভছ হেতু স্লিভছটো কাটিং কৰিম। স্লিভছটো আমি ইয়াৰ পৰা কাটিং কৰিম। এতিয়া চাওক এতিয়া আমাৰ স্লিভছটো জইন নহ'ব কাৰণ এই যেটো পাইজামা কাটিং কৰিলো পাইজামা কাটিং কৰাতে আমি ইয়াৰ পৰা ধুনীয়াকৈ কাপোৰটো ওলাই দিলো। যেতে কাপোৰটো আমাৰ এটা কালাৰৰ হয় স্লিভছত আমাৰ জইন নপৰে। তো স্লিভছ কাটিং কৰাৰ কাৰণে আমি কি কৰিব লাগিব এটো ফাৰ্ষ্টত মাৰ্জিন কৰিলো। তাৰ পিছত আমাৰ স্লিভছৰ যেখিনি চিলাইত যাব হেতু মাৰ্জিন কৰিম। স্লিভছটোৰ যেটো দীঘলটো লম। তো স্লিভছৰ দীঘল আছিল কিমান আমাৰ 16 ইঞ্চি। আকৌ ইয়াৰ পৰা আমি আনমোল ৰাউন্ড দিয়াৰ কাৰণে কিমানখিনি ল'ব লাগিব 4.5 ইঞ্চি। তো এইটো আনমোল ডাউনৰ কাৰণে আৰু এইটো হ'ল দীঘলৰ কাৰণে। ইয়াতে আমি কাপোৰটো সমান কৰি ল'ব লাগিব যাতে আপ এণ্ড ডাউন নহয়। তো সেলোয়াৰটো কাটিং কৰাৰ কাৰণে সেলোয়াৰটো কাটিং কৰাৰ টাইমত আমি আনমোল ডাউন কিমান দিছিলো 6 ইঞ্চি। ইয়াত আমি 7 ইঞ্চি দিব লাগিব। আৰু কাফটা আছিল কিমান আমাৰ কফ আছিল 10 ইঞ্চি। 10টো যদি মই দুভাগ কৰো কিমানকৈ আহিব 5 ইঞ্চি। তো মই ইয়াতে 5ত মাৰ্জিন কৰিলো। তো এটা আমি তালপাতটো ছাটি দিলো। তো এতিয়া আমাৰ কি হ'ল সেলোয়াৰটো যেযোৰ সেলোয়াৰ শ্বুট এইযোৰ কাটিং কমপ্লিট হ'ল। তো সেলোয়াৰ শ্বুটযোৰ মোৰ কাটিং কমপ্লিট হ'ল। এতিয়া মই মেচিনত যাম আৰু মেচিনত আপোনালোকক এটা এটা চিলাই কৰা দেখাম। তো এইটো এতিয়া কুৰ্টিটো চিলাম আৰু তো ইয়াৰে যেটো গলটো অলৰেডি ডিজাইনটো বনোৱা আছে কিন্তু ইয়াতে মই আৰু অলপমান কাম কৰিম। এই চাওক এইখিনি যিখিনি গেপিং আছে ইয়াতে হুক সিস্টেম কৰি দিম। হুক সিস্টেম কৰি দি ওপৰত চৌগুটাম টাইপ কৰি দিম আৰু এইখিনি গলখিনি বনাব লাগিব। তো এতিয়া এই যিখিনি কাখৰ কাপোৰখিনি এইখিনি অলপমান কাটি দিওঁ আৰু ইয়াতে একদম মাজত আমি এইটো এনেকে কাটি দিম। এইটো কাটি দিলো। এতিয়া ইয়াৰে গলখিনি বনোৱাৰ কাৰণে এই দুটা মই পট্টি বনাইছো। এইটো চাওক আইৰন প্ৰেছ মাৰি ভাঙি লৈছো। তো এনেকৈ কৰি আপোনালোকে এইটো প্ৰেছ মাৰি ভাঙি ল'ব। ঠিক আছে। তো এই যেটো কাপোৰ এই কাপোৰটো আমি ইয়াতে এনেকৈ কৰি বহাই লম। বহাই পেলাই এইটো যাতে এইটো আমাৰ অলপমান এই যেটো এমব্ৰইডাৰী আছে এমব্ৰইডাৰীটোৰ ওপৰত উঠিব কিন্তু কথা নাই। এনেকৈ কৰি ইয়াৰ পৰা এইটো আমি চিলাই মাৰিব লাগিব। তো এই সাইডটো হোৱাৰ পিছত এনেকৈ কৰি আৰু এটা আমি ভাঙি লৈছো। দুই সাইডৰ কাৰণে দুটা লাগিব। তো এটোত আমি কি কৰিম এই যেটো সাইড আমাৰ তলত থাকিব ইয়াতে অকনমান কাপোৰ আমি এনেকৈ কৰি কাটি দিব লাগিব। কাটি দি এটো আমি ইয়াতে লগাম। ঠিক আছে। এনেকৈ কৰি তো এটোতো আমি এই মাথাটোৰ পৰা এটো চিলাই মাৰিম আৰু ইয়াতে আমি সমান কৰি ল'ব লাগিব। তো এইটো প্লেটটো বনোৱাৰ পাছত আমি ইয়াতে তলত চিলাই মাৰিব লাগিব আৰু তাৰ কাৰণে এই প্লেটটো মিলাই ল'ব। চাওক এই তলৰটো আমি মিলাই লৈছো আৰু ওপৰটো এনেকৈ কৰি মিলাই ল'ব। তো এইখিনি আমাৰ গলটোৰ কাম হৈ গ'ল। এয়া চাওক এইটো ধুনীয়াকৈ অপেন টাইপ হৈ গ'ল। এতিয়া এই যিখিনি কাখৰ কাপোৰ আছে এক্সট্ৰা কাপোৰ এই কাপোৰখিনি আমি যিখিনি আমাক চিলাইৰ কাৰণে লাগিব সেইখিনি ৰাখি পেলাই বাকিখিনি আমি কাটি সমান কৰি দিম। এইটো সমান কৰি দিম। এতিয়া আমি শোল্ডাৰটো জইন দিম। ইয়াৰ যেটো বেক পাৰ্ট আছে বেক পাৰ্টৰ শোল্ডাৰটো জইন দিম। তো শোল্ডাৰটো জইন দিলো আৰু শোল্ডাৰটো জইন দি এই যেটো শোল্ডাৰ আছে শোল্ডাৰটো আমি ইণ্টাৰলক মাৰি ল'ম। ইণ্টাৰলক মাৰি লৈ গলৰ কামখিনি কৰিম। তো এইটো ইণ্টাৰলকটো হ'ল। এতিয়া কি কৰিম গলটো বনাম আৰু গলটো বনোৱাৰ কাৰণে এই যেটো কাপোৰ এইটো মই দুটা টুকুৰা লৈছো আৰু এই টুকুৰাটো মই আৰা কৰি কাটি লৈছো। এতিয়া এইটো জইন কৰিম। ঠিক আছে। এইটো জইনটো দি লওঁ।
তো এইটো আমাৰ জইন হ'ল। এতিয়া আমি গলৰ কামখিনি কৰিম। তো ইয়াৰে পৰা এই চাইডৰ পৰা আমি এইটো এই যেটো কাপোৰ আছে কাপোৰটো ইয়াৰ পৰা আমি এনেকুৱা কৰি লগাম, চিলাই মাৰি ল'ব লাগিব। তো ইয়াৰ পৰা আমি এইটো চিলাই মাৰি ল'ম। তো এইটো আমাৰ গলটো হৈ গ'ল, ঠিক আছে। এতিয়া আমি কি কৰিম, স্লিপছৰ কামখিনি কৰিম। তো স্লিপছটো ডাইৰেক্টলি লগাই দিম। তো তাৰ কাৰণে এই যেটো কাফটো আমি আগতে এটা চিলাই মাৰি ল'ব লাগিব। তো এইটো হ'ল স্লিপছ, আৰু স্লিপছটো লগোৱাৰ আগত আমি কি কৰিব লাগিব, এই যেটো স্লিপছৰ আনমোল আৰু বডি পাৰ্টৰ যেটো আনমোল এইটো আমি ইয়াৰ পৰা এনেকুৱা কৰি জুখি ল'ম এবাৰ। এনেকুৱা কৰি জুখি ল'ব লাগিব, আমাৰ সৰু ডাঙৰ হয় নে নাই সেইটো কনফাৰ্ম কৰাৰ কাৰণে। তো এইটো চাওক, যেটো স্লিপছৰ আনমোল সেইটো আমাৰ ইমানখিনি ডাঙৰ হৈ আছে। তো এইটো আমি কি কৰিম, এই সাইডৰ পৰা যেহেতু আমি লগাই যাম, তো অলপমান ডাঙৰ হৈ আছে, তো এই ভাগৰ পৰা আমি অলপমান এৰিব লাগিব, ঠিক আছে। এৰি পেলাই আমি এইটো চিলাই লগাম। তো এটা আমাৰ 10টা স্লিপছ লগা হ'ল। এতিয়া কি কৰিম, এই যেটো ইণ্টাৰলক আৰ্ম হোলটো মই ইণ্টাৰলক মাৰি ললো, এয়া ইণ্টাৰলক হৈ গ'ল। এতিয়া মই কি কৰিম, ইয়াৰে যেটো বডিটো মিলাব লাগিব। এইটো প্ৰথমতে কি কৰিম, এই যেটো আমাৰ বডিটো ফিটিং কৰাৰ কাৰণে এই যেটো কাটিঙত যেটো মাৰ্জিন কৰিছিলো এইটো হিচাপত এটা চিলাই মাৰি লওঁ। তো এইটো আমাৰ চেলোৱাৰটো 10টা সাইড চিলাই মাৰা হ'ল। এতিয়া আমি আকৌ জুখি চাম, যেটো ফাইনাল মেজাৰমেন্ট সেইখিনি কৰি চাম। তো প্ৰথমতে জুখিম আমি চেষ্টটো লাগিব কিমান আমাক 41 চেষ্ট লাগিব। তো ইয়াতে কিমান আহি আছে 21 আহি আছে। 21 যদি আহে তেনেহ'লে কিমান আহি আছে 42, 1 ইঞ্চি ডাঙৰ হৈ আছে। আৰু কঁকালটো যেটো ৱেষ্ট আমাৰ 19.5 ঠিকে আছে। হিপছটো লাগিব 22, হিপছটো ঠিকে আছে, একদম পারফেক্ট। খালি কি তো চেষ্টটো আমি মিলাই পেলাই সাইডটো দি আকৌ ডাবল চিলাই মাৰি দিলো। তো এটা আমাৰ বডিৰ যেটো সাইডৰ চিলাই এইটো কমপ্লিট হ'ল। এতিয়া আমি কি কৰিম, এই তলৰ যেটো সাইডৰ চিলাই এইখিনি দিব লাগিব। তাৰ কাৰণে ইয়াৰ পৰা আমি এইটো এনেকৈ কৰি ফল্ড কৰি চিলাই মাৰিম, আৰু এইটো পুৰা ৰাউণ্ডটোই মাৰি লওঁ। তো এটা আমাৰ চেলোৱাৰটো চিলাই কমপ্লিট হ'ল। এতিয়া আমাৰ এইখিনি অলপমান ইণ্টাৰলকৰ কাম আছে আৰু ইয়াতে বাটনৰ কাম আছে। তো কামখিনি গোটেইখিনি কমপ্লিট হৈ গ'ল। এইটো চাওক, আজি শুনি মানে পইচা তোমালোকৰ 20 টকা আছিল, সেইটো তাক হেৰি কিনি দিলোঁ 20 টকা এবাৰ যাম। মোৰ যেটো কুৰ্তিটো ৰেডি হৈ গ'ল। তো পুৰা সেটটো মোৰ ৰেডি হৈ গ'ল। মই এবাৰ আপোনালোকক এনেকুৱা কৰি দেখাই দি আছোঁ।
আৰু ইয়াতে চাওক এই যেটো ফ্ৰণ্টৰ পিন যেটো আমাৰ মোৰ দীঘলটো তাৰমানে কি বেছি হয় যেটো দীঘল হিচাপত অলপমান ৰৈ যায় তো ইয়াতে মই বেক সাইডৰ যেটো তলত পেলাই দিছোঁ তো কেনেকুৱা লাগিছে কুৰ্তিটো কমেন্ট কৰি জনাব